তিনিদিনীয়া কাৰ্যসূচী 11, 12, 13 এখন ভাগৱতী সমাজ সদৌ অসম হোজাই জিলা অন্তৰ্গত। গতিকে আমাৰ এই পালনাম ভাগলৈ সমগ্ৰ অসমৰ ৰাইজক আমি ইয়াৰ জৰিয়তে আমি আমন্ত্ৰণ জনোৱা হৈছে যাতে আমাৰ পালনাম ভাগ সুস্থিৰভাৱে যাতে মানে পৰিচালনা কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আমি সহায় কৰি দিছে। আপোনালোকৰ এই ঠাইখনৰ নাম এইটো হেৰি কাকিটঙীয়া আঞ্চলিক। আপোনালোকৰ ইয়াত আমন্ত্ৰণী হিচাপে কোন কোন আহিব? আমন্ত্ৰণী হিচাপে আমাৰ মন্ত্ৰী সুজিত হাজৰিকাদেৱ আমন্ত্ৰণ কৰা হৈছে, বিধায়ক ইত্যাদি মানে উপায়ুক্ত মহোদয় এনেকৈ আছে আৰু বিভিন্ন প্ৰান্তৰ ভকত আহিব। আমাৰ কেন্দ্ৰীয় কমিটিৰ ভকত সকলো আহিব, আহি পালনাম ভাগ অধিৱেশন মানে সাফল্যমণ্ডিত কৰিব বুলি আমি তেখেতলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ, আমি হোজাই জিলা একোখন ভাগৱতী সমাজ সদৌ অসমৰ এখন জিলা। আমি একোখন ভাগৱতী সমাজ হোজাই জিলাই এইবাৰ অহা 11, 12, 13 মাৰ্চ তাৰিখে অসমীয়া 27, 28, 29 তাৰিখে আমি এখন ভাগৱতী সমাজৰ হোজাই জিলাৰ মহাপালনাম ভাগ আয়োজন কৰিছোঁ। আমাৰ এই মহাপালনাম ভাগৰ উদ্দেশ্যই হ'ল আমাৰ এই সমাজখনক আধ্যাত্মিকতাৰে আগুৱাই লৈ যোৱা, তৰুণ তৰুণীসমূহক আগুৱাই লৈ যোৱা। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমাৰ গুৰুজনা ইলাৰাম দাস বেপৰ তেখেতৰ নেতৃত্বত যি একোখন ভাগৱতী সমাজ হৈছিল, আজি বহু দিনৰ পৰা একোখন ভাগৱতী সমাজে অসমৰ ৰাইজৰ হৈ কাম কৰি আহিছে। তাৰে অংশস্বৰূপে আমি হোজাই জিলা একোখন ভাগৱতী সমাজেও এই অঞ্চলৰ তথা অসমৰ সমূহ তৰুণ তৰুণীসকল আৰু আধ্যাত্মিকতাৰ বতাহ বোলাবৰ কাৰণে আমি এইবাৰ টঙীয়া আঞ্চলিকে হোজাই জিলা মহাপালনাম ভাগ আমি অভ্যৰ্থনা কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠান ভাগত আমাৰ মুখ্য অতিথি হিচাপে মুকলি সভাত অংশগ্ৰহণ কৰিব আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে আমাৰ জনপ্ৰিয় আমাৰ MLA ছাৰ ইয়াতে উপস্থিত হ'ব আৰু কেন্দ্ৰীয় নেতৃবৃন্দও মুকলি সভাখনত ইয়াত উপৱিষ্ট হ'ব। সেয়েহে আমি আপোনাৰ জৰিয়তে আমি সমূহ অসমবাসী তথা আমাৰ হোজাই জিলাৰ সমূহ ৰাইজক সেৱা জনাওঁ যাতে আগন্তুক এই নাম ভাগত আমাৰ 41তম বাৰ্ষিক মহাপালনাম ভাগত সকলো আহি আমাক যাতে সহায় সাৰথি কৰে, অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাৰ কাৰণে আপোনালোকে আমাক সহায় সহযোগিতা কৰে। তাৰ কাৰণে আমি সমূহ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা আমি সেৱা ধৰিছোঁ। কৃষ্ণ।